বিজেপিৰ মূল লক্ষ্যটোৱেই হ'ল মেৰুকৰণৰ ৰাজনীতি, ভয় ভাবুকি আৰু প্ৰলোভনৰ। সেইকাৰণে ভয় ভাবুকি খুৱাব খুজিছে। কিন্তু মই ভাবোঁ যে অখিল গগৈ ডাঙৰীয়াও নিশ্চিতভাৱে ভয় খোৱা নাই, আমিও কেতিয়াও ভয় খোৱা নাই। সেইকাৰণে যি কথা ক'ব লাগে কৈ আছোঁ। মাটি কেলেংকাৰীৰ কথা, আপোনালোকৰ ইয়াত কলিবাৰত হোৱা মাটি, আমি তালৈ পৰ্যবেক্ষণলৈ যাম, তথ্য সহকাৰে অলপ দিনৰ ভিতৰতে এইবোৰ কথাও ক'ম। আমি জুবিনদাৰ গোটেই প্ৰক্ৰিয়াটোত মৃত্যুৰ পিছত মুখ্যমন্ত্ৰীয়ে কি কৰিলে, কি নাই কৰা, চাৰ্টাৰ ফ্লাইটত কোনখন চাৰ্টাৰ ফ্লাইট লৈ গৈছিলে, চাৰ্টাৰ ফ্লাইটখন লৈ পিনে তেওঁ ক'ত পূজা কৰিবলৈ গ'ল, তেওঁ পূজা কৰিবলৈ আচলতে যাবলৈ বিচাৰিছিলে নে তেওঁৰ মৃতদেহ ঘূৰাই আনিব বিচাৰিছিলে, এইবোৰ কথা আমি উল্লেখ কৰিম। এইবোৰ চব তথ্য আছে আমাৰ লগত, কোৱা নাই কাৰণ আমি বিচাৰিছিলোঁ ন্যায়। বাকী কথাবোৰ যি মৰ্যাদা তেওঁলোকে ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁক কৰিম বুলি কৈছে, ৰাষ্ট্ৰীয় মৰ্যাদাৰে নিদিলে। এইবোৰ কথা আমি আলোচনা কৰিব লাগিব। এইটো মুখ্যমন্ত্ৰীয়ে কৈ এইটো হাৰি যাব নোৱাৰিব, এইটো ইমান সহজ নহয়। এইটো আমি অসমৰ ৰাইজ আৰু বিজেপিয়ে তেওঁলোকে ন্যায় নিদিয়ে। দেশৰ প্ৰধানমন্ত্ৰী আহি সেইকাৰণে এটাও নাম নল'লে। মাটি কেলেংকাৰী, তেওঁলোকে সা সম্পত্তি, অবৈধ সা সম্পত্তি গোটাইছে, তাৰ লগে লগে চিণ্ডিকেট চলাইছে, বিভিন্ন ধৰণৰ কমিশ্যন লৈছে। ক'ত ক'ত তেওঁলোকে চিণ্ডিকেট, কয়লা, কাঠ, বালি, শিল, গৰু, চুপাৰী, এইবোৰ কেনেকৈ চলি আছে আপোনালোকে দেখিছে। মই বৰাক ভেলীলৈ যাওঁতে তাত কেনেকৈ শিলৰ চিণ্ডিকেট, একেবাৰে আপোনাৰ ভিডিঅ' বিচাৰিলে পাব। গাড়ীৰ নম্বৰসহ মই আপোনালোকক কৈ দিব পাৰিম, তাৰিখসহ নম্বৰসহ, কোন এছ কিমান 19 গৈছে নে S01 গৈছে, NL গৈছে নে মিজোৰাম গৈছে, দীঘলীয়া তালিকা থাকে, ভিডিঅ' আমাৰ ওচৰত আহিছে, প্ৰতিটো দিন এনেকৈ আহে। গতিকে এই ধৰণৰ চলি আছে কাৰবাৰ। গতিকে আমি এইবোৰ কথা নিস্তাৰ নিদিওঁ, আমি যুঁজিম। জনগণৰ ওপৰত নিৰ্ভৰ কৰিব। জনগণে তেওঁলোকে যদি আশীৰ্বাদ দিয়ে, সহায় সহযোগিতা কৰে, নিশ্চিতভাৱে হ'ব। কাৰণ নিৰ্বাচন জিকিবলৈ হ'লে তেওঁলোকৰ ধনবলৰ লগত আমি যুঁজিব নোৱাৰোঁ। তেওঁলোকৰ ওচৰত প্ৰশাসন আছে, তেওঁলোকৰ ওচৰত ভয় ভাবুকিৰ অস্ত্ৰ আছে, তেওঁলোকৰ ওচৰত তেওঁলোকে বিভিন্ন ধৰণৰ ব্লেকমেইলিঙৰ ৰাজনীতিৰ তেওঁলোকৰ অস্ত্ৰ আছে। আমাৰ ওচৰত কেৱল মাত্ৰ জনগণৰ আশীৰ্বাদ, মৰম আৰু শুভেচ্ছা আমাৰ লগত আছে। গতিকে জনগণে যদি এইবাৰ জনগণে বিচাৰিছে কাৰণে মিত্ৰতাৰ কথাটো কৈ আছোঁ, তাৰ কাৰণে আমি ত্যাগৰ ভাৱনা, তাৰ কাৰণে সন্মানৰ প্ৰশ্ন, তাৰ কাৰণে এৰা ধৰা বুজা পৰাৰে আগবাঢ়িবলৈ আমি সদায় চেষ্টা কৰি আছোঁ। গতিকে আজিও আমি পুনৰ দোহাৰিছোঁ যে সেই দৃষ্টিভংগী আমি আগবাঢ়িম। আপোনালোকৰ যিটো কংগ্ৰেছৰ লগত মিত্ৰতা হৈছে, এতিয়ালৈকে কিয় হোৱা নাই তেনেকুৱা এখন মিটিং? নাই, আমিতো যেতিয়া আনুষ্ঠানিক সভা হৈছে আমি সকলো কথাই কৈছোঁ। আৰু আপোনালোকেও দেখিছে যে সংবাদ মাধ্যমৰ আগত মই কেতিয়াও একেবাৰে পোনপটীয়াকৈ কথা কৈছোঁ। যিবোৰ কথাই জনগণৰ মাজলৈ নিৰাশা আনিব নোৱাৰে, যিবোৰ কথাই জনগণক নিৰাশ কৰে, তেনেকুৱা কথা কেতিয়াও কোৱা নাই। এটা জাতীয় দায়বদ্ধতাৰে কামটো কৰিছোঁ। সেইকাৰণে সেই মঞ্চত মই কেতিয়া আলোচনা কৰিব লাগে, কিমান দিনৰ ভিতৰত আলোচনা হ'ব লাগে, লজিকবোৰ কেনেকুৱা ধৰণৰ, উইনেবিলিটি ফেক্টৰ কেনেকৈ কনচিডাৰ কৰিব লাগে, ক'ত সংগঠন ভাল বা সকলোৰে কালেক্টিভ সংগঠন কেনেকৈ গঢ়ি তুলিব লাগে, বা ভোট ট্ৰেন্সফাৰ হোৱা কথাটো কেনেকৈ এনচিয়'ৰ কৰিব লাগে, কিমান দিনৰ ভিতৰত আলোচনা কৰি গোটেই প্ৰক্ৰিয়াটো শেষ কৰিব লাগে, কেনেকৈ কেম্পেইনিং কৰিব লাগে, সকলো কথা কৈছোঁ। গতিকে এইটো আপোনালোকৰ আগত মই আনুষ্ঠানিকভাৱে ৰাজহুৱাকৈ একো নকওঁ, কিন্তু আভ্যন্তৰীণভাৱে সকলো কথাই কৈছোঁ। আৰু মই ভাবোঁ যে এই কথা তেওঁলোকে নিশ্চয় কাৰ্যকৰী নিশ্চয় কৰিব। মই মোৰ কিমান সময়ৰ ভিতৰত কৰিব লাগে সেই সম্পৰ্কত মোৰ পৰামৰ্শ নিশ্চয় মই দিছোঁ। মই অস্বীকাৰ নকৰোঁ, মই পৰামৰ্শ দিছোঁ। মই ভাবোঁ যে মোৰ বিশ্বাস আছে পৰামৰ্শ বুলি কাৰ্যকৰী কৰিব। কাৰণ বিজেপিক হৰুৱাটোৱে আমাৰ সকলোৰে মূল লক্ষ্য। গতিকে মই দিয়া পৰামৰ্শটো মোৰ স্বাৰ্থৰ কাৰণে নহয়, জনগণৰ স্বাৰ্থৰ কাৰণে। আজি নহ'লে এই যে পথটো আমি আহিছোঁ, বাছি লৈছোঁ, এইটো জাতীয়তাবাদ প্ৰতিষ্ঠাৰ কাৰণে। অসমৰ মাটিত অসম মাতৃৰ যাতে ভৱিষ্যতটো অন্ধকাৰ নহয় বা সংকটত নপৰে, তাৰ কাৰণে যুঁজিবলৈ আহিছোঁ। আমাৰ কাৰণে মন্ত্ৰিত্বৰ লালসা আৰু বাসনাটো মূল কথা নহয়। মুখ্যমন্ত্ৰী আহিছে গৈছে, মন্ত্ৰী আহিছে গৈছে, আমাৰ ভাষাটো সদায় জীয়াই ৰাখিব লাগিব। মোৰ আইৰ মুখৰ ভাষা সদায় জীয়াই ৰাখিব লাগিব। জনজাতীয় জনগোষ্ঠীয় ভাষাসমূহৰ শ্ৰীবৃদ্ধি হ'ব লাগিব অসমৰ মাটিত। মোৰ মাটি মোৰ হৈ থাকিব লাগিব। মোৰ সম্পদৰ ওপৰত অধিকাৰ সুনিশ্চিত হ'ব লাগিব। মোৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব লাগিব। সেইকাৰণে যুঁজিবলৈ আহিছোঁ যুক্তিৰে, সাংবিধানিকভাৱে। তাৰ কাৰণে আমি কেতিয়াও সাম্প্ৰদায়িকতাৰ আশ্ৰয় লোৱা নাই। আৰু আজিও এই পবিত্ৰ স্থানত বৰদোৱাৰ পৰা নাতিদূৰত আমি থিয় হৈ আছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম য'ত হৈছে, তেওঁৰ পবিত্ৰ ৰেণুৰে এই মহিমামণ্ডিত পবিত্ৰ ভূমিত নগাঁৱৰ পৰা তেখেতৰ গুৰুজনাৰ আশীষ বিচাৰিছোঁ। আশীষ বিচাৰি ক'ব খুজিছোঁ, আপোনাৰ সপোনৰ যিখন অসম, সেইখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে আপোনাৰ যি মহান আদৰ্শ, যি দৰ্শন, ইয়াক শক্তিশালী ৰূপত ৰাজনৈতিকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম। আৰু এচুলি মানুহ ইফাল সিফাল নহয়। পাছত
তেওঁ যেতিয়া বিজেপিলৈ গৈছে 16 চনৰ আগত, তাৰ পাছত সমগ্ৰ অসমত এটা সাম্প্ৰদায়িক পৰিৱেশ আনিছে। এই যে বিজেপি, আগৰ বিজেপি নাই বুলি কয়, আগৰ বিজেপি তেওঁলোক অহাৰ পাছত বিজেপি সলনি হৈছে। আজি যে অচিনাকি মানুহৰ দপদপনি বাঢ়িছে, এইটো কেতিয়া? তেওঁ বিজেপিলৈ যোৱাৰ পাছত। গুণগত আগতে মানুহে বিজেপিক চিনি পাইছিলে কি অলপ গুণগত ৰাজনীতি কৰে বুলি। তেওঁ অহাৰ পাছতেই এই যে বিজেপিৰ আগৰ যিটো যিটো পৰিৱেশ সেইটো নাই তেওঁলোকৰ একেবাৰে। তেওঁ আহি এটা সাম্প্ৰদায়িক পৰিৱেশ আনিলে, মেৰুকৰণৰ ৰাজনীতি আনিলে, মানুহৰ মাজত এটা ভেদাভেদৰ খেল আৰম্ভ কৰিছে। গতিকে 14 চনৰ পিছত তেওঁলোকৰ উপস্থিতিতে, তেওঁৰ পৃষ্ঠপোষকতাতে গোটেই সমাজখন বিপন্ন হৈছে আৰু এনেকুৱা ধৰণৰ এটা অসমত নোহোৱা এটা ৰাজনৈতিক সংস্কৃতি ইয়ালৈ আহিছে। 53 বছৰ অবৈধ বিদেশীৰ যিটো অচিনাকি মানুহৰ দপদপনি তেওঁলোকে বঢ়াই দিছে। 53 বছৰ 2024 চনৰ 31 ডিচেম্বৰলৈকে অবৈধ বিদেশী, তাৰমানে অচিনাকি মানুহৰ বোজা তেওঁলোকে দিছে। অচিনাকি মানুহৰ দপদপনিত মাটি ভেটি কোনে নিছে? তেওঁলোকেতো জাতি মাটি ভেটি তেওঁলোকে ৰক্ষা কৰিব শ্লোগান দি আহিছিলে। এতিয়া 50,000 বিঘা মাটি তেওঁলোকে আম্বানী আদানীক দিব খুজিছে। এতিয়া A4 আছাম হৈ থকা নাইতো বিজেপিৰ কাৰণে, A4 আম্বানী আৰু আদানী হৈ গ'ল। বিজেপি চৰকাৰৰ দিনত A4 আম্বানী আৰু আদানী। আৰু আজি পুনৰ কৈছোঁ যে বিজেপি চৰকাৰে জুবিন দাক ন্যায় নিদিয়ে। ন্যায় দিয়া হ'লে দেশৰ প্ৰধানমন্ত্ৰী আহি অন্ততঃ সমাধিলৈ যাব নোৱাৰিলেও জুবিন দাৰ নামটো এটা নহয় এটা বক্তব্য স্মৰণ কৰিলে হ'লে, নাই কৰা। সেইকাৰণে মনত ৰাখিব, আদৰ্শত যিহেতু জুবিন দাৰ বেলেগ আছিলে, জুবিন দাৰ দৰ্শনটো বেলেগ আছিলে। মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, মানৱতাৰ আদৰ্শ যিগৰাকীয়ে কৈছে, যিগৰাকীয়ে সমন্বয়ৰ কথা কৈছে, যিগৰাকীয়ে মানুহৰ ভেদাভেদ নোহোৱাৰ কথা কৈছে, সেইগৰাকীৰ আদৰ্শক তেওঁলোকে ভয় কৰে, ভয় খায়। সেইকাৰণে সম্ভৱতঃ মুখ্যমন্ত্ৰীয়ে কোনোবাই হত্যা কৰাৰ কথাটো বাৰে বাৰে কৈ আছে।